সাবমিট অপশনত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY ৰুৰেল ষ্টেট এনেকৈ আপোনালোকৰ সন্মুখত শো কৰিছে লগতে আপোনালোকৰ একাউণ্টত কিমান টকা সোমাইছে হেয়াও কিন্তু আপোনালোকে দেখিবলৈ পাব আৰু ষ্টেটাসটো আপোনালোকে সাকসেস দেখিবলৈ পাব লগতে আপোনাৰ নামটো দেখিবলৈ পাব গতিকে আপোনালোকে কিন্তু অতি সহজতে এনেকৈ আপোনালোকৰ একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা সোমাইছে নাই অতি সহজতে চেক কৰিব পাৰিব আজি হল 19 মাৰ্চ আৰু আজি অসমৰ 3,80,000 লোকক অসম চৰকাৰৰ তৰফৰ পৰা নতুনকৈ আকৌ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে চৰকাৰী ঘৰ প্ৰদান কৰিব আৰু আজি হল 19 তাৰিখ আৰু আজিয়ে কিন্তু হ'ব উদ্বোধনী কৰিব অৰ্থাৎ আজিৰ পৰা কিন্তু ফাৰ্স্ট ইনষ্টলমেন্ট দিয়া আৰম্ভ কৰিব গতিকে যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ লাভ কৰিব সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাইছে নাই কেনেকৈ চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম আৰু আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাইছো যে কোনসকল ব্যক্তিৰ নাম এইখন লিষ্টত অৰ্থাৎ PM আৱাস যোজনাৰ নতুন লিষ্টখন কোনসকল ব্যক্তিৰ নাম অন্তৰ্ভুক্ত হৈছে সেইখন লিষ্ট আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব সেই ভিডিঅ'টো চোৱা নাই তাৰ ক্ষেত্ৰত আপোনালোকে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত এই ভিডিঅ'টো পাব আৰু আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাব যেনক এতিয়া আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যদি আপোনালোকৰ নাম লিষ্টত আছে আৰু আপোনালোকৰ একাউণ্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা সোমাইছে নাই কেনেকৈ চেক কৰিব পাৰিব স্টেপ বাই স্টেপ মই এতিয়া দেখুৱাই দিম গতিকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পেমেন্ট ষ্টেটাসটো চেক কৰাৰ বাবে জাস্ট আপোনালোকে ব্ৰাউজাৰ ওপেন কৰি PFMS বুলি লিখি আপোনালোকে সাৰ্চ কৰিব লাগিব ওকে মই যেনেকৈ লিখি সাৰ্চ কৰিছো তো সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট দেখিবলৈ আছে PFMS আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰিব এটো ক্লিক কৰাৰ পিছত ডাইৰেক্ট আপোনালোকৰ সন্মুখত এনেকৈ পোৰ্টেলটো ওপেন হ'ব সো এতিয়া চাওক আপোনালোকে ষ্টেটাসটো চেক কৰাৰ বাবে এই যেটো পেমেন্ট ষ্টেটাস অপচন দেখিবলৈ আছে এই অপচনটো আহি লাগিব ইয়াতে কিন্তু বহুত কেইটা অপচন পাব বাট আপোনালোকে কি কৰিব লাগিব পেমেন্ট ষ্টেটাস অপচনত ক্লিক কৰিব এতিয়া পেমেন্ট ষ্টেটাস অপচনত ক্লিক কৰাৰ পিছত ইয়াতে বহুত কেইটা অপচন আহিব ইয়াৰ পৰা আপোনালোকে নো ইউৰ পেমেন্ট অপচনত ক্লিক কৰি দিব ওকে নো ইউৰ পেমেন্ট অপচনত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে স্টেপ বাই স্টেপ আপোনালোকে ডিটেইলছসমূহ ভালকৈ দিব লাগিব মনোযোগ সহকাৰে দিব এটা সব পেমেন্ট বাই একাউন্ট নাম্বাৰ আপোনালোকে দেখিবলৈ পাইছে যে পেমেন্ট বাই একাউন্ট নাম্বাৰ এতিয়া আপোনালোকে চৰকাৰী ঘৰ যেতিয়া নেকি আপোনালোকৰ জিঅ' টেকিং হৈছিল এই সময়ত আপোনালোকে যেটো বেংক একাউন্ট দিছিল সেই বেংক একাউন্টৰ ডিটেইলছসমূহ এটা আপোনালোকে দিব লাগিব প্ৰথমতে আপোনালোকে মন কৰিব লাগিব যে এটা সব বেংক ইয়াতে আপোনালোকে কি কৰিব লাগিব আপোনালোকে জিঅ' টেকিংৰ সময়ত যেটো নেকি বেংক একাউন্ট দিছিল বা যেটো বেংক দিছিল সেই বেংকটো আপোনালোকে ফাৰ্স্ট টাইম ইয়াতে সিলেক্ট কৰিব লাগিব ঠিক আছে মই ইয়াতে বেংকটো সিলেক্ট কৰি দিম ইয়াৰ পৰা আপোনালোকে বেংকটো এনেকৈ সিলেক্ট কৰিব বেংকটো সিলেক্ট কৰাৰ পিছত ইয়াতে সব ইন্টাৰ একাউন্ট নাম্বাৰ আপোনালোকে ইয়াতে একাউন্ট নাম্বাৰ দিব লাগিব আৰু দ্বিতীয় বাক্সত ইন্টাৰ কনফাৰ্ম একাউন্ট নাম্বাৰ আপোনালোকে দ্বিতীয় বাক্সত আকৌ একাউন্ট নাম্বাৰ কনফাৰ্ম কৰি দিব লাগিব তো মই একাউন্ট নাম্বাৰ একাউন্ট ডিটেইলছ ইয়াতে দি আছো দুটা বাক্সতে একাউন্ট নাম্বাৰ বহাই দিয়াৰ পিছত এতিয়া জাস্ট আপোনালোকে এই যেটো ক্যাপচা দেখিছে এই ক্যাপচাটো ওয়ার্ড ভেৰিফিকেশন অপচনত আপোনালোকে ইয়াতে এন্টাৰ কৰিব লাগিব তো মই ক্যাপচাটো বহাই দিম ক্যাপচাটো বহাই দিয়াৰ পিছত আপোনালোকে সেন্ড OTP অন ৰেজিষ্টাৰ মোবাইল নাম্বাৰ অপচন যেটো দেখিছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ কিন্তু এটা OTP যাব ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে OTP for know your payment has been sent register mobile number ইমান আপোনালোকৰ দেখুৱাই দিব তো আপোনাৰ বেংক একাউন্টতে লিংক হৈ থকা যেটো নেকি মোবাইল নাম্বাৰ আছে আপোনালোকে সেই মোবাইল নাম্বাৰ কিন্তু OTP এটা যাব আৰু সেই OTP কিন্তু আপোনালোকে এটা বহাই আপোনালোকে ভেৰিফাই OTP অপচনত ক্লিক কৰিব লাগিব তো মই ইয়াতে OTP টো বহাই দিম এতিয়া OTP টো বহাই দিয়াৰ পিছত আপোনালোকে ভেৰিফাই OTP অপচনত জাস্ট ক্লিক কৰিব লাগিব সাবমিট কৰাৰ লগে লগে লোডিং হৈ আপোনালোকে চাব আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া আপোনালোকে জাস্ট কি কৰিব লাগিব স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ লগে লগে কিন্তু আপোনালোকৰ বেংক একাউন্টত বা আপোনালোকৰ একাউন্টত যে কোনটো আঁচনিৰ টকা সোমাইছে এটা কিন্তু আপোনালোকে দেখিবলৈ পাব প্ৰথমতে চাওক ইয়াতে এস প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY আপোনালোকে দেখিবলৈ আছে ৰুৰেল ষ্টেট আপোনালোকে এনেকৈ দেখিবলৈ আছে এজেন্সি নাম ইয়াতে টোকেন নাম্বাৰ তাৰপিছত ক্ৰেডিট আপোনালোকে দেখিবলৈ পাব নেম দেখিবলৈ পাব আপোনাৰ লগতে কিমান টকা আপোনালোকৰ একাউন্টত সোমাইছে ষ্টেটাসটো আপোনালোকে দেখিবলৈ পাব সাকসেস হৈছে নাই আপোনালোকে কিন্তু সকলো ডিটেইলছ এনেকৈ চাব পাৰিব সো আশা কৰিছো আপুনি নিশ্চয় বুজি পালে যে কেনেকৈ আপোনালোকে ইয়াৰ পৰা চেক কৰিব পাৰিব যে আপোনালোকৰ একাউন্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকাটো সোমাইছে নাই এনেকৈ কিন্তু ইজিলি আপোনালোকৰ বেংক একাউন্টৰ ডিটেইলছটো চেক কৰিব পাৰিব বা আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ টকা লাভ কৰিছে নাই হে কিন্তু অতি সহজতে চেক কৰিব পাৰিব